মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ছ'চিয়লজি বিষয়ৰ 2023 এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ এখন সলিউশ্যন কৰি দিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 12টা অতি চমু প্ৰশ্ন আৰু 2টা চমু প্ৰশ্ন সমাধান আগবঢ়াম। আশা কৰিছোঁ এই সমাধানে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পলম নকৰি আমি মূল ভিডিঅ'লৈ যাওঁ। কোৱেশ্চন 1 অতি চমু উত্তৰ লিখে এ। দ্য ছ'চিয়লজিকেল ইমেজিনেশ্যন গ্ৰন্থখনৰ লেখক কোন? দেখা প্ৰথমতেই দিছে কি দ্য ছ'চিয়লজিকেল ইমেজিনেশ্যন গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হ'ব দ্য ছ'চিয়লজিকেল ইমেজিনেশ্যন গ্ৰন্থখনৰ লেখক হ'ল চি ৰাইট মিলছ। চি ৰাইট মিলছ হ'ল ছ'চিয়লজি কিতাপখনৰ কি লিখক। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। শিল্প বিপ্লৱ ক'ত আৰম্ভ হৈছিল? উত্তৰ শিল্প বিপ্লৱ ইংলেণ্ডত আৰম্ভ হৈছিল। সামাজিক সংহতি অৱধাৰণাটো কোনে আগবঢ়াইছিল? উত্তৰ সামাজিক সংহতি অৱধাৰণাটো ইমাইল ডুৰখেইমে আগবঢ়াইছিল। গতিকে ইমাইল ডুৰখেইমে সামাজিক সংহতি অৱধাৰণাটো আগবঢ়াইছিল। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 2 নম্বৰত কোৱা হৈছে আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া। উত্তৰ পৰিয়াল। পৰিয়াল হ'ল আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণৰ এটা উদাহৰণ। নম্বৰ প্ৰাথমিক সমূহৰ এটা উদাহৰণ হ'ল এইটো হ'ব কি পৰিয়াল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক আৰু এটা কথা জনাব খুজিছোঁ যে ইতিমধ্যে মই তোমালোকৰ আগত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ 2024 কুৱেশ্চন পেপাৰৰ সলিউশ্যন সহ আলোচনা কৰিছোঁ। আশা কৰিছোঁ এইখিনি তোমালোকে চাইছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেইখিনি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ত ডিছক্ৰিপশ্যন দিয়া লিংকত গৈ তোমালোকে সেই ভিডিঅ'টো চাবা, কিয়নো সেইখিনিও খুব অহা পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে খুবেই প্ৰয়োজনীয়। এতিয়া মই তোমালোকৰ আগত F নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। F নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ভূপাল ঔদ্যোগিক দুৰ্ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1984 চনত। নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। জাতি এক অন্তৰ্বিবাহী বা বহিৰ্বিবাহী গোট। উত্তৰ হ'ব জাতি এক অন্তৰ্বিবাহী গোট। এতিয়া দ্য প্ৰটেষ্টাণ্ট ইথিক্স এণ্ড দ্য স্পিৰিট অফ কেপিটেলিজম গ্ৰন্থখনৰ লেখক কোন? কি কোৱা হৈছে যে দ্য প্ৰটেষ্টাণ্ট ইথিক্স এণ্ড দ্য স্পিৰিট অফ কেপিটেলিজম গ্ৰন্থখনৰ লেখক হ'ল মাৰ্কছ ৱেবেল। মাৰ্কছ ৱেবেল হ'ল কি এই গ্ৰন্থখনৰ লেখক। এতিয়া মই তোমালোকৰ আগত আই নম্বৰ লৈ আহিছোঁ। আই নম্বৰ প্ৰশ্নটি হ'ল বন্ধ সামাজিক স্থিৰীকৰণৰ এটা উদাহৰণ দিয়া। উত্তৰ জাতি ব্যৱস্থা। যে সমাজতত্ত্বত প্ৰতিমানহীনতা শব্দটো কোনে আলোচনা কৰিছিল? উত্তৰ সমাজতত্ত্বত প্ৰতিমানহীনতা শব্দটো ইমাইল ডুৰখেইমে উল্লেখ কৰিছিল। নম্বৰ গ্ৰাম্য জনসাধাৰণৰ মূল বৃত্তি কি? উত্তৰ গ্ৰাম্য জনসাধাৰণৰ মূল বৃত্তি হ'ল কৃষি আৰু পশুপালন। নম্বৰলৈ আহা। নম্বৰত কোৱা হৈছে ভাৰতবৰ্ষৰ কোনখন বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিষয়টো প্ৰথমে আলোচনা কৰা হৈছিল? উত্তৰ 1919 চনত বম্বে বিশ্ববিদ্যালয়ত এতিয়া আৰম্ভ কৰা হৈছিল। ইয়াতে দেখা এইখিনি আছিলে তোমালোকৰ 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। প্ৰশ্ন 2ত কোৱা হৈছে সমাজতত্ত্ব অধ্যয়নৰ মূল ক্ষেত্ৰ 2টা কি কি? উত্তৰ সমাজতত্ত্ব অধ্যয়নৰ মূল ক্ষেত্ৰ 2টা হ'ব বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰা আৰু সমন্বয়াত্মক চিন্তাধাৰা।
তিনি নম্বৰ সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজৰ দুটা পাৰ্থক্য লিখা। যিহেতু এইটো 4 নম্বৰৰ প্ৰশ্নৰ কাৰণেও আহিব পাৰে, সেইকাৰণে মই দুটাৰ ঠাইত 4টা পাৰ্থক্য তোমালোকৰ আগত উল্লেখ কৰিছোঁ। তোমালোকে 4টাই পঢ়িবা, 2 বা 4 নম্বৰৰ কাৰণেও আনচাৰখিনি হৈ যাব। সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজৰ পাৰ্থক্য হ'ল নম্বৰ 1, সমাজতত্ত্বই বস্তুতাত্ত্বিক অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে, কিন্তু নৃতত্ত্বই বৈজ্ঞানিক পদ্ধতি, মান নিৰীক্ষণ প্ৰণালীৰ বাহিৰেও আন কিছুমান পদ্ধতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। 2 নম্বৰ, সমাজতত্ত্বই কিছুমান সামাজিক ঘটনাৰ পূৰ্বকথন কৰিব পাৰে, আনহাতে নৃতত্ত্বৰ পূৰ্বকথনীয়তা গুণ নাই। এতিয়া 3 নম্বৰলৈ আহা। 3 নম্বৰত কোৱা হৈছে সামাজিক জীৱনৰ ওপৰত অধ্যয়ন চলাই সমাজতত্ত্বই সিদ্ধান্ত প্ৰকাশৰ বাবে চেষ্টা চলায়, আনহাতে নৃতত্ত্বই প্ৰাচীনতম জনজাতীয় প্ৰকৃতিৰ সমাজ এখনৰ সামাজিক স্বৰূপ প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এতিয়া 4 নম্বৰলৈ আহা। সমাজতত্ত্বই সকলো ধৰণৰ মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰে, আনহাতে নৃতত্ত্বই প্ৰাথমিক জনজাতীয় সমাজৰ বিষয়ে অধ্যয়ন কৰে। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 2023 বৰ্ষত অহা সমাজতত্ত্ব বা ছ'চিয়লজি বিষয়ৰ কুৱেশ্যন 1, 2 আৰু 3। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।